হয় ভারত বাংলাদেশ সীমান্তবর্তী অঞ্চল হাওড়াৰ পৰা প্ৰথম খণ্ড আৰু এই হাওড়াৰ পৰা প্ৰথম খণ্ডৰ ভেলাৰগাঁও গাঁও যি গাঁও আছে সেই গাঁৱত কিন্তু গৰাখহনীয়াই তেওঁলোকক চিন্তিত কৰি তুলিছে। মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাম যে এনেদৰেই ধুবুৰীৰ যি হাওড়াৰ পৰা আছে এই গৰাখহনীয়াই তেওঁলোকক শংকিত কৰি তুলিছে আৰু ৰাতি নিশা যি টোপনি যোৱাত কিন্তু তেওঁলোকে শংকাবোধ কৰে, কাৰণ তেওঁলোকে চিন্তিত হৈ পৰে যে কেতিয়া নিজৰ ঘৰখন উটুৱাই লৈ যায়। আৰু এই গৰাখহনীয়াৰ ফলত কিন্তু বহুকেইটা ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰ নৈত জাহ গৈছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো, স্থানীয় লোকসকল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কাৰণ ইয়াতে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা বিভাগীয় মন্ত্ৰী হওক কোনো ধৰণৰ খা খবৰ লোৱা নাই। যাৰ বাবে তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ পৰিছে, যে চিন্তিত হৈ পৰিছে যে কেতিয়া তেওঁলোকৰ ঘৰখন উটুৱাই লৈ যায়। তাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে যাতে এই গৰাখহনীয়া ৰোধ কৰিব পাৰে তাৰ বাবে কিন্তু প্ৰতিবাদ কৰিছে। আৰু প্ৰতিবাদ কৰিছে স্থানীয় বিধায়কৰ বিৰুদ্ধে, কাৰণ স্থানীয় বিধায়কে তেওঁলোকে কোনো ধৰণৰ খবৰ লয়। আমি কিছু কথা সামগ্ৰিকভাৱে জানিব বিচাৰিম স্থানীয় লোকসকলৰ পৰা ইয়াতে আছে উপস্থিত লোক আছে। কি ক'ব, যিহেতু আপুনি পুৰণি মানুহ, ইয়াতে গৰাখহনীয়া কিমান বছৰৰ পৰা হৈ আছে, কেনেধৰণে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকে কেনেধৰণৰ সহায় সহযোগ কৰিছে আপোনালোক? চাওক, এইটো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল 1972ৰ পৰা গৰাখহনীয়া শুৰু হৈছে। এইবিলাক গোটেইখিনি কাইম অঞ্চল আছিল, ইটা বাৰী আছিল, বহুত মানুহ বসবাস কৰিছিল, হিন্দু মুছলমান ইয়াত বসবাস কৰিছিল। কিন্তু বিগত বছৰবিলাকত চৰকাৰে ইয়াত যিটো পদক্ষেপ ল'ব লাগে তেনেকুৱাভাৱে পদক্ষেপ লোৱা নাই। কেতিয়াবা ভাঙন আৰম্ভ হৈছে, 2-4 গছৰ ডাল কিবা বাঁহ পুতি এইখিনি কাম শেষ কৰিছিল। এইভাৱে আকৌ বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰ অহাৰ পিছত আমি আশা কৰিলোঁ যে নতুন উদ্যমী সিহঁতে কাম কাজ কৰিব, কিন্তু দেখা যায় যে সিহঁতে মাইনৰিটি এৰিয়াত কাম কৰিবলৈ অনিচ্ছুক। সিহঁতে আমালোকক অলপ সেও চকুৰে চায়। আমি যাৰ কাৰণে চৰকাৰ অনুৰোধ কৰিছোঁ যে সিহঁতে আমাৰো মুখ্যমন্ত্ৰী, আমাৰো বিধায়ক, আমাৰো MLA, আমাৰো MP UDFৰ, কিন্তু সিহঁতে কোনো কাম কৰা নাই। এনেকুৱা এটা কাম সমস্যা হৈছিল। মই প্ৰথম যেতিয়া এইবিলাকতো আগত গ'ল, তাৰপিছত যেতিয়া প্ৰবল মূৰ্ত দেখিছিল নহয়, এতিয়া যে প্ৰবল ভাঙিবলৈ লৈছিল, এই গাঁৱৰ সাধাৰণ মানুহৰ পৰা মই 3 লাখ টকা চান্দা মই উঠাইছোঁ। উঠি তাতে বাঁহ বান্দাল দিছিলোঁ। এইটো ধুবুৰীৰ পৰা তেতিয়া জলসম্পদ বিভাগৰ AC চিফ ইঞ্জিনিয়াৰ এইবিলাক আহি সিহঁতে দেখি ধন্যবাদ দিছিল। কি কৰিলে UDF-এ? এই তাতে 8 লাখ না 10 লাখ টাকা চেংচন দেখুৱাই আমাৰ ৰাতিহে আমাৰ বান্দালবিলাকৰ ফটো উঠাই লৈ যায়, পইচাটো উঠাই খালে। সব থেকে যদি লুট কৰিছে ইউটিউবৰ সময়তে আমাৰ ইয়াত বেছি লুট কৰিছে সিহঁতে। কংগ্ৰেছে ইমান লুট কৰা নাই। আমি বিজেপি ক'ব নোৱাৰোঁ, কাৰণ বিজেপি কামেই কাৰণে সি আৰু কেনেকৈ লুট কৰিব। কিন্তু ইহঁতে যিটো লুট কৰিছে ৰাইজৰ টকা দি সিহঁতে নিজৰ সম্পদ বনাই লৈছে, ৰাইজৰ কাৰণে কোনো কাম কৰা নাই। বৰ্তমানে কিমানখন ঘৰ পানীত জাহ গৈছে? ইতিমধ্যে প্ৰায় 20-25 থেকে 30 পৰিমাণ হ'ব, আর এইফালে আছে 20 মান। এই গতিকে 50-60 ঘর মানুষ ইতিমধ্যে যা গৈছে নদী। শংকাবোধ সাংঘাতিকভাৱে আমি শংকাবোধ কৰি আছো, কাৰণ আমি নদী কূলত থাকি থাকি যদিও অভ্যাস হৈছে, নদী ভাঙনটো কি যে ক্ষতি কৰে, কি যে দুঃখজনক হতাশজনক, এইটো আৰু আমি মুখেৰে কোৱাটো বহুত কঠিন। ইয়াৰ নিচিনা দুঃখ নাই। আমি এইখিনি ঠাই গুচি গ'লে ল'ৰা ছোৱালীক লৈ ক'ত থাকি আমাৰ এতিয়া উপায় নাই, নিৰুপায় হৈ গৈছে। আমি এতিয়া চৰকাৰক প্ৰতিবাদ কৰিছো যাতে অনতি পলমে অতি তাড়াতাড়ি ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰে, যাতে
ৰক্ষণাবেক্ষণ আমাক দিয়াৰ লগতে যাতে যিটো মথাউৰি আছে ধুবুৰী পাঠামণি মথাউৰি এইটোও যাতে ৰক্ষণাবেক্ষণ দিয়ে কাৰণ এইটো আমাৰ গাঁও উঠি গ'লে মথাউৰি নাথাকে মথাউৰি উঠি গ'লে আকৌ এইখানে কালাহাটলৈকে এইফালে বালাজনলৈকে ক্ষতিগ্ৰস্ত হ'ব ঝগৰাপাৰলৈকে ক্ষতিগ্ৰস্ত হ'ব এইটো মানে খুব ডাঙৰ এইটো কি এটা ডাঙৰ স্কিম লৈ মৰহুম উমৰুদ্দিন সাহেবে বান্ধকামটো দিছিল চুইচ গেটটো বনাইছে হা চৰকাৰক আমি অনুৰোধ জনাইছো যাতে অনতিপলমে ইয়াৰ পৰাই যাতে নদীটো যাতে ঘূৰাই দিয়া যায় তাৰ ব্যৱস্থা বৈজ্ঞানিক পদ্ধতিৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে নদীটো যাতে আৰু ভাঙি আমাক নলয় যি লৈছে যি ক্ষতি কৰিছে খেতি বাতি মাটিৰ ভিটা বাৰী গছ গছনি যি গৈছে আৰু যাতে যিখিনি ঠাইত আশ্ৰয় লৈছে এইখিনি যদি নাযায় এইখানে আমি কত ধৰে চৰকাৰক অনুৰোধ জনাইছো আপোনালোকে আহি চৰকাৰী তৰফৰ পৰা মানুহ আহি চাই চিতি কামখিনি কৰক এইখিনি মই শেষ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ